শ্রীকৃষ্ণায় নমঃ। শ্রী শ্রী শঙ্কর গুরুবে নমঃ। শ্রী শ্রী মাধব গুরুবে নমঃ। কৃষ্ণ গুরু শঙ্কর। পৰম শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, বহুদিন বিৰতিৰ পিছত আজিৰ পৰা পুনৰ আধ্যাত্মিক জ্ঞানৰ দুৱাৰ মুকলি কৰিব লৈছোঁ। আজিৰ বিষয় হৈছে ভাগৱতে স্বামী স্ত্ৰীৰ প্ৰতি দিয়া ধৰ্ম শিক্ষা আৰু নীতি শিক্ষা। বিবাহৰ সময়ত পতি পত্নী দুয়ো ভাৱে আমি দুয়ো মিলি এখন সুখৰ সংসাৰ গঢ়িছোঁ। পিছে ভবামতে সকলো জানো সুখী হ'ব পাৰিছে? নোৱাৰাৰ কাৰণ হৈছে জন্ম মৃত্যুৰ দৰে বিবাহো যাৰ লগত যেনেদৰে হ'ব লাগে তেনেদৰে ঈশ্বৰে সংযোগ কৰাইছে। কেৱল সিমানেই নহয়, তেওঁ নিজেই সকলোকে সৰ্বশক্তি দি যিয়ে যেনেকৈ বিচাৰিছে সেইমতেই তেওঁ কৰ্ম কৰোৱাইছে। তথাপি সেইজন ঈশ্বৰক সেৱা ভক্তি নকৰা দূৰৰে কথা, তেওঁ দিয়া নীতি বচনো শুনিবলৈ নিবিচাৰে। এনেকুৱা আত্মভিমানী লোকৰ প্ৰতি লক্ষ্য কৰিয়েই গুৰুসকলে শাস্ত্ৰত লিখিছে, এৰাহাম পদ্মপত্ৰ জল জীৱন চঞ্চল, কালে চাহি আছে চহৰ, কেতিক্ষণে ধৰে সৰ্বনাশ কৰে, হাৰিবি কি তোৰ বল। বিচিত্ৰ সংসাৰ পুত্ৰ পৰিবাৰ, দুচকু মুদিলে নাই, আছে মানে আছে, নাই মানে নাই, গুণি নেদেখ ভাই। ইয়াৰ অৰ্থ হৈছে আমাৰ জীৱনটোৱেই অস্থিৰ, কোনো স্থিৰতা নাই। পদুম পাতৰ ওপৰত ৰৈ থকা পানীৰ দৰে কেতিয়া বাগৰি পৰিব তাৰ কোনো সিদ্ধান্ত নাই। তাতে কালে সকলোকে শেষ চাই আছে। কেতিয়া সৰ্বনাশ কৰিব তাক কোনেও নিৰ্ণয় কৰিব নোৱাৰে, আৰু কালৰ হাতৰ পৰা বাচিবলৈ কাল শক্তি নাই। তাৰপিছত কৈছে, এই বিচিত্ৰ সংসাৰত পুত্ৰ পৰিবাৰলৈ যি ৰাজনীতি কৰি আপোন পাহৰা হৈ আছে, সেইসকলক ঈশ্বৰে যিদিনাখনেই দুচকু মুদাই যৱনিকা পেলাব, সেইদিনাখনেই সকলো শেষ। জীয়াই থকালৈকে সকলো মোৰ সকলো আছে, বৰ্তমান মই অগাধ সম্পত্তিৰ মালিক, এনে ভাৱত লগ্ন থাকে। পিছে কালে ধৰাৰ লগে লগে সেই সম্পত্তি গৰ্ব অহংকাৰৰ সকলো শেষ হৈ গৈছে। এই কথা কিয় ভাবি চোৱা নাই, এই বুলি আমাক কৈছে। ইয়াৰ পিছত পুনৰ কৈছে, হে ৰাম সাচি ধন ধান পৰ্বত সমান, কৰিব চিন্তি চৌচিতে, হঠাতে শৰীৰ যদি ঢলি পৰে, কি কৰিব ধন হেনয় অসাৰ সংসাৰ কসাৰ, কেৱলে মুৰুষে মানে, অসাৰ দেখন্ত বিষয় বিলাস, যিটো মহায়া জ্ঞানী জানে। ইয়াৰ অৰ্থ হৈছে, বহু লোকেই ধন ধান সা সম্পত্তি পাহাৰ যেন কৰি ৰাখিব বিচাৰে বা সাঁচি থয়। পিছে হঠাতে যদি এই সংসাৰৰ পৰা বিদায় ল'বলগীয়া হয়, তেতিয়া অচৰ্য সম্পত্তিয়ে ৰাখিব জানো পাৰিব? যদি চিৰদিন নিজেই ভোগ কৰিবলৈ নাপায়, তেতিয়াহ'লে টকা পইচা সা সম্পত্তিৰ প্ৰতি ইমান মোহ কিয় হ'ব লাগে? মানুহে সৎ উপাৰ্জনেৰে যিমানখিনি পাৰি সিমানখিনিয়ে গোটাব লাগে। মানুহক অন্যায় অনীতি কৰি যিমান আৰ্জন কৰিব, সেই গোটেইখিনি পৰজনমত ঘৰে ঘৰে গৈ নানা দুখ কষ্ট ভুগি সকলো ধাৰ মাৰিব লাগিব। এইটো শাস্ত্ৰৰ সিদ্ধান্ত।
সেইকাৰণে এনেকুৱা অসাৰ সংসাৰক বিবেকহীনসকলেহে সাৰ বুলি মানে। আত্মজ্ঞানীসকলে বিষয়ভোগকে আদি কৰি বিলাসিতা কৰা কাৰ্যক উচ্চ জ্ঞান কৰে। এইদৰে কৃষ্ণয়ো অৰ্জুনক কোৱাৰ স্থলেৰে গোটেই বিশ্ববাসীক সেইটো উপদেশ দিছে। কি বুলি কৈছে? হে ৰাম নখাতে কাহাৰো দৰ্প, ইটো জগততে দৰ্পহাৰী নাম মোৰ জানিবা ভাৰতে। যাৰ কটাক্ষতে হুৱে সৃষ্টি স্থিতি লয়, সেহি মহাকাল নৰ ৰূপে আছো মই। দাস হেন মানি মনে থাকিবা সদায়, অহংকাৰী অভিমানী নহবা দুনাই। ইয়াৰ অৰ্থ হৈছে, কৃষ্ণই কৈছে, এই পৃথিৱীত কোনেও গৰ্ব অহংকাৰ বা অভিমান নকৰিবা, সেইবিলাক মোৰ আগত একো নাখাটায়। ঈশ্বৰে সেই গৰ্ব অহংকাৰ সা সম্পত্তি নিমিষতে সাকাৰ কৰি দিব পাৰে। সেইকাৰণেই তেওঁৰ নাম দৰ্পহাৰী বুলি কৈছে। লগতে এইষাৰো কৈছে, যিজনে কেৰাহীকৈ চালেই সৃষ্টি স্থিতি আৰু প্ৰলয় হয়, সেইজনেই মহাকালৰূপে মই ছদ্মবেশ ধৰি নৰৰূপে আছোঁ। সেইকাৰণে সদায় দাস হৈ থাকিবা। নিজকে বহু ডাঙৰ বুলি অভিমান কৰি নাথাকিবা। এই বুলি কৈছে। শ্ৰদ্ধাৰ শ্ৰোতাবন্ধুসকল, গৰ্ব অহংকাৰেই যে সৰ্বনাশৰ মূল ভেটি, সেই কথা দুৰ্যোধনৰ ক্ষেত্ৰত চালেই হ'ল। ইয়াৰ পিছত পুনৰ কৈছে, হে ৰাম নেমানে মোহৰ যিটো হিত বাই কছয়, নিজেই অধোগতি যাব দুহুৰা। 84 নৰক গৃহে ভুঞ্জি ভাল পায়, তথাপি মোহৰ সজ বাক্য কহনলয়। ইয়াৰ অৰ্থ হৈছে, কৃষ্ণই কৈছে, যিসকলে মোৰ এই হিত উপদেশ নামানে, সেইসকলে নিজেই অধোগতি যাব। সেইসকল নৰকৰ বৰ্তত থাকি নৰক ভুঞ্জিয়েই ভাল পাব, তথাপি মোৰ এই হিত উপদেশ পালন কৰিবলৈ নিবিচাৰে। মানুহৰ কৰ্ম অনুসৰি সুখ দুখ সকলো ঈশ্বৰে ভোগায়। ঈশ্বৰে সকলো মানুহৰে সুখৰ কামনা কৰি কিছুমান ধৰ্ম শিক্ষা আৰু নীতি শিক্ষা অৱতাৰণা কৰিছে। সেইখিনি জানি পালন কৰিলেহে দাম্পত্য জীৱন সুখী হ'ব পাৰিব। সকলো মানুহৰ গৃহবাসৰ সুখত অগণন পাপ আৰ্জন হয়, আৰু সেই পাপৰ ফলতে ৰোগ ব্যাধিৰে পীড়িত হ'বলগীয়া হৈছে। গৃহবাসৰ সুখত হিংসা উৎপীড়ন আৰু জীৱহত্যা হয়। সেই কথা বিচাৰ কৰিলে দেখা যায়, নাৰী পুৰুষৰ সংগমত এদিনত এটা সন্তান সৃষ্টি হয়। সেইমতে সকলোৰে বহু সন্তান জন্ম হৈছে, কিন্তু বাস্তৱতে 2টা বা 3টাহে দিয়া হয়, বাকী জীৱবিলাকক হত্যা কৰা হয়। পূৰ্বতে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে 100 পুত্ৰ জন্ম দিছে। কলিযুগৰ মানুহে বিচাৰহীনভাৱে গুপুতে কৰ্ম কৰি তাতোতকৈ বহু গুণেই সৃষ্টি কৰিছে, কিন্তু বাস্তৱত নাই। এতিয়া এই গৃহবাসৰ সুখত উৎপীড়ন কেনেকৈ হয়, হিংসা কেনেকৈ হয় আৰু অহিংসা কেনেকৈ হয়, সেই বিষয়ে কৃষ্ণই কৈছে। তাক অকণমান শুনক।
এ নাম পৰকন কৰে হিংসা অহিংসা লয়। অহিংসাৰ গৃহৰ্থ আছে ধনঞ্জয়। দেহ মন আত্মা যিটো নিহিংসে নিজৰ, এহি সে অহিংসা জানা বীৰ বৰ। ইয়াৰ অৰ্থ হৈছে আনৰ ওপৰত অত্যাচাৰ উৎপীড়ন নকৰাকৈ থাকিব পাৰিলেহে অহিংসা হয়। কিন্তু পুৰুষসকলে গৃহিণীগৰাকীৰ অনিচ্ছাকৃত অৱস্থাত উৎপীড়ন কৰিলেই হিংসা কৰা হ'ব। সেইটো মনৰ পৰা অনাসক্তি হৈ থাকিব পাৰিলেহে অহিংসা হ'ব বুলি কৈছে। সেইটোকে পুনৰ কৈছে অহিংসাৰো গৃহ অৰ্থ আছে নিজৰ দেহ মন আৰু আত্মাৰ হিংসা নকৰিলেহে অহিংসা। ইয়াৰ পিছত দেহ মন আৰু আত্মাৰ কেনেকৈ হিংসা কৰা হয় সেই বিষয়ে কৈছে। এ ৰাহাম বেইছা মদ্য আদি যিটো সেবে পাত দেহকে কৰয় হিংসা জানিবা বিখ্যাত। চুৰ কৰা ডকা দিয়া কুচিন্তা চিন্তয় মনক কৰয় হিংসা জানিবা নিশ্চয়। ইয়াৰ অৰ্থ হৈছে সঘনাই নাৰী সংগ কৰা আৰু মদ্যপান বা সুৰাপান কৰিলে এই দুয়োটাতে দেহক হিংসা কৰা হয়। এই কথা সকলোৱে পুংখানুপুংখকৈ বিচাৰ কৰি চোৱা। ইন্দ্ৰিয়ৰ চৰিতাৰ্থ হ'লেই দেহৰ ক্ষতি সাধন হয়। সেই অনুপাতে সঘনাই সুৰাপান কৰি থাকিলে স্নায়ুবিলাক ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে। ইয়াৰ দুখতেই ৰোগ ব্যাধিৰে পীড়িত হ'বলগীয়া হয়। ইয়াৰ পিছত কৈছে চুৰ কৰা ডকাইত কৰা পৰহিংসাৰ কূটনীতি ৰচনা কৰা আদি গুণে মনক হিংসা কৰা হয় বা কষ্ট দিয়া হয়। ইয়াৰ পিছত পুনৰ কৈছে হে ৰাম মোৰ পদ পংকজৰ সুধা পৰি হৰি বিষয় বিষক পিয়ে অতি শ্ৰদ্ধা কৰি। আত্মাক কৰয় হিংসা জানিবা নিশ্চয়। তিনিবিধ হিংসাৰে অহিংসা। ইয়াৰ অৰ্থ হৈছে কৃষ্ণই কৈছে মোৰ চৰণ পংকজৰ অমৃত পান নকৰি অতি শ্ৰদ্ধাৰে ইন্দ্ৰিয়ৰ তৃপ্তিৰে বিষয়ভোগ কৰাকে আত্মাক হিংসা কৰা হয় বুলি কৈছে। এই তিনিবিধ হিংসাৰ নীতি ত্যাগ কৰিব পাৰিলেহে অহিংসা হয়। শ্ৰদ্ধাৰ বন্ধুসকল, গৃহবাসৰ সুখত যদিও অগণন পাপ হয় সেইবুলি গৃহবাসৰ সুখৰ পৰা বঞ্চিত হ'বলৈ কোৱা নাই। ঈশ্বৰৰ নামৰ আগত পাপ নিচেই নগণ্য। এক নামেই সকলো পাপ নিষেধ কৰিব পাৰে। সেয়েহে ঈশ্বৰে নিজেই স্বামী স্ত্ৰীৰ সংযোগ কৰাইছে। গীতা ভাগৱতৰ ৩য় অধ্যায়ত অৰ্জুনক কৈছে তুমি কৰ্ম কৰা, কৰ্মত তোমাৰ অধিকাৰ আছে, মাত্ৰ মোৰ আজ্ঞা মানি কৰ্ম কৰা আৰু কৰ্মৰ ফল বাঞ্ছা নকৰিবা এই বুলি কৈছে। গতিকে গৃহকৰ্ম কৰিও আজীৱন সুখেৰে জীয়াই থাকিবলৈ হ'লে ঈশ্বৰে পতি পত্নীক যি নীতি শিক্ষা আৰু ধৰ্ম শিক্ষা দিছে সেইখিনি পালন কৰিলেহে সুখী হ'ব পাৰে। শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, ধৰ্ম শিক্ষা আৰু নীতি শিক্ষাৰ বিষয়ে অহা কালিলৈ আৰম্ভ কৰিম। আজিলৈ সময় হোৱাত ইমানতে সামৰণি মাৰিম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাই 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 আমার পরম
হৰিনাম